পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ প্ৰমোটিত আপোনালোকে দেখিবলৈ পাব যে ৰমনে অনুভূতিক ফোন কৰিব আৰু অনুভূতিৰ আগত সকলোবোৰ কথা খুলি ক'ব। অনুভূতিয়ে বহুত বেছি আচৰিত হৈ উঠিব আৰু খৰধৰকৈ বেদৰ খবৰ ল'ব, মেডিকেলত যাব। আৰু বেদই তেতিয়া অনুভূতিৰ আগত ক'ব যে তোমালোকে যদি মোৰ ওপৰত অত্যাচাৰ কৰা তেতিয়া বাহিৰা মানুহেতো চান্স পাবই। আৰু সেই এষাৰ কথা শুনাৰ পিছত অনুভূতিৰ মনটো বহুত বেয়া হ'ব আৰু তেতিয়া খৰধৰকৈ মেডিকেলৰ পৰা গুচি আহিব। আনহাতে দেখিব যে জিও এতিয়া অনুভূতিৰ সকলোবোৰ কথা গম পায় আৰু জিও মনতে ভাবি থাকিব মাৰ আগত অনুভূতি বাৰ সকলোবোৰ কথা খুলি কওঁ নেকি। আনহাতে দেখিব পাব যে পমৰ হাতৰ পৰা গ্লাছটো পৰি কিনে ভঙা দেখি প্ৰজ্ঞাই বহুত বেছি গালি পাৰিব আৰু পমে ক'ব যে মই গ্লাছটো নাই ভাঙা, নিজে পৰি ভাঙিছে। আৰু তেতিয়া পমে ডাঙৰকৈ মাকক চিঞৰিব আৰু মাক আহিব আৰু তেতিয়া প্ৰজ্ঞাই ক'ব যে তোৰ মাৰা আহিলে একো কৰিব নোৱাৰে, তই ভুল কৰিছ, তই ভুগিবই লাগিব বুলি ক'ব। আৰু আনহাতে দেখিব পাব যে প্ৰিয়মে অনুভূতিক দেখি বহুত বেছি আচৰিত হ'ব আৰু প্ৰিয়মৰ মনত বহুত সন্দেহ হ'ব। আৰু তেতিয়া প্ৰিয়মে ভাবিব যে এই অনুভূতি নামৰ ছোৱালীজন কোন হয় আৰু বেদৰ খবৰ ল'ব কিয় আহিছে, এতিয়া বাৰু কি হ'বলৈ গৈ আছে। এই সকলোবিলাক